মন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাম যে তেওঁলোকৰ যিটো অফিচিয়েল পেজত যেনেধৰণে মানে তেওঁ গান লৈ পেলাই মুছলমানক টাৰ্গেট কৰি পেলাই যিটো ভিডিঅ' আপলোড কৰিছিলে সেই ভিডিঅ'টো লাষ্ট মমেণ্টত ডিলিট কৰিব লগা হৈ গ'ল। কেনেধৰণৰ কথা? এনেকুৱা এজন মুখ্যমন্ত্ৰী আপোনালোকে ক'ৰবাত দেখিছে নেকি যিজন নেকি সাংবিধানিক পদত থাকি পেলাই অসাংবিধানিক কথা বতৰা অসাংবিধানিক কাম কাজ তেওঁ যেনেকুৱা গুণ্ডাৰাজ চলাব বিচাৰিছে অসমত আমি কেতিয়াও হ'ব নিদিওঁ ৰাষ্ট্ৰীয় সমাজ কাউন্সিলে। আৰু বিশেষকৈ আমি অলৰেডি আপোনালোকে দেখি পাইছে, আমি মনত কপন বান্ধি আহিছোঁ, তেওঁ পোষ্টাৰ বনাই ভিডিঅ' কৰি গুলি কৰিব দৰকাৰ নাই, সাহস আছে যদি ওপৰত গুলি কৰি মাৰি দিয়ক আমাক। আমি ভাৰতীয় নাগৰিক হয়, এই ভাৰতীয় নাগৰিকসকলক এই মুছলমানসকলক কেতিয়াবা মিয়া মুছলমানৰ নামত কেতিয়াবা অচিনাকি বুলি কৈ আছে, আকৌ কৈ আছে 51 এমএছচিত নাম থকাবিলাক অচিনাকি হয়, তেওঁলোক অচিনাকি চিনাকি দিয়া তেওঁক কোনোবা ৰাখি থৈছে নেকি? মুখ্যমন্ত্ৰী কোন হ'ব পাৰে, কোন চিনাকি কোন অচিনাকি তেওঁৰ চাৰ্টিফিকেট দিব পৰা, তেওঁতো চাৰ্টিফিকেট দিব নোৱাৰে। গতিকে সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰীৰ চকীত বহি পেলাই অসাংবিধানিক কথা বতৰা হ'ব নাখায়। আৰু এই সম্পৰ্কত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বহুতে গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু হ'ব। গতিকে আমি এটা কথা কওঁ, তেওঁ যি পদত আছে পদৰ যিটো মৰ্যাদা যিটো তেওঁ একচুৱেলি বজাই ৰখা উচিত। নিশ্চয় নিশ্চয় এজাহাৰটো সকলো দল সমৰ্থনে দি আছে, আমি কিয় নিদিম? আমিও চিন্তা চৰ্চা কৰি আছোঁ, আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব অসম ৰাজ্যিক সমিতিৰ লগত আলোচনা বিলোচনা চলি আছে। এনেধৰণৰ কামে কেতিয়াও কোনো সমস্যাৰ সমাধান নকৰে, কিন্তু এই সংঘাজনৰ মিলনভূমি কেতিয়াও আমি অশান্তি হ'ব নিদিওঁ, সুস্থ অসমখনক আমি কেতিয়াও অসুস্থ হ'ব নিদিওঁ। গতিকে আমি অসমৰ সদায় সুস্থতা কামনা কৰোঁ, সদায় অসমীয়াৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। গতিকে ইয়াত কোনো বিশৃংখলা বিঘ্নিতি নিৰ্বাচনৰ আগমুহূৰ্তত ঘটিবলৈ কেতিয়াও দিয়া নহ'ব। এনেকুৱা কোনো কেতিয়াবা শুনিছিলে নেকি মুখ্যমন্ত্ৰী কৈ আছে এই জাতিটোক মই আপোনালোকে অসুবিধা দি থাকক, মোৰ যেতিয়াবা সময় পাই